Assalamualaikum and very good morning to all of you. আশা কৰোঁ মৰমৰ ছাত্ৰসকল ভালে আছা। হয়তো শুনা পাই আছোঁ 21 তাৰিখৰ পৰা তোমালোকৰ ক্লাছ আৰম্ভ হোৱাৰ সম্ভাৱনা আছে আৰু হোৱাটো কামনা কৰোঁ। আজি আমি আলোচনা কৰিম জন ষ্টেট কোম্পানীৰ একাউণ্টিং ফৰ শ্বেয়াৰ কেপিটেলৰ টপিকছ হ'ল কলছ ইন এডভান্স অৰ্থাৎ অগ্ৰিম তলব। কলছ ইন এডভান্স কাক কয়? Sometimes some shareholders may pay part or whole amount due on shares before the amount called up. অর্থাৎ কেতিয়াবা কিছু অংশধারকে আংশিকভাৱে হোক বা সম্পূৰ্ণভাৱে হোক তলবৰ ধন তলব কৰাৰ আগতে যদি আদায় দিব পাৰে, তেনে ক্ষেত্ৰত the amount paid by the shareholder and received by the company in advance is called call in advance. এইদৰে অংশধাৰকসকলে আদায় দিয়া আৰু কোম্পানীয়ে লাভ কৰা অগ্ৰিম ধনকে কোৱা হয় অগ্ৰিম তলবীৰ ধন, কলছ ইন এডভান্স। Under Companies Act 2013, Section 50 states that ভাৰতীয় কোম্পানী আইন 2013 সেকশন 50 কোৱা হৈছে যে কলছ ইন এডভান্স অনলি একচেপ্টেড when the article of association authorized. ভাৰতীয় কোম্পানী আইনে 2013 50 নং ধাৰাত কোৱা হৈছে যে কোম্পানীয়ে অগ্ৰিম তলবীৰ ধন একচেপ্ট কৰিব পাৰিব, গ্ৰহণ কৰিব পাৰিব যদিহে কোম্পানীৰ যিটো আৰ্টিকল অফ এছ'চিয়েশ্যন আছে তাৰ দ্বাৰা অনুমোদিত হয়, অথৰাইজড হয়, তেনে ক্ষেত্ৰতহে অগ্ৰিম তলবীৰ ধন সংগ্ৰহ কৰিব পাৰিব। এই অগ্ৰিম তলবীৰ ধন সাধাৰণতে কোম্পানীৰ দেনা, কাৰণ ইট ইজ পেইড বাই দ্য শ্বেয়াৰ হোল্ডাৰ টু দ্য কোম্পানী বিফোৰ কল্ড আপ বাই দ্য কোম্পানী। কোম্পানী তলব কৰাৰ আগতেই যিহেতুকে অংশধাৰকসকলে আদায় দিয়ে, সেইকাৰণে সেইটো কোম্পানীৰ দেনা হিচাপে গণ্য কৰা হয় আনটিল দ্য কলছ ইন এডভান্স এডজাষ্টেড উইথ দ্য ৰেচপেক্টিভ কল। যেতিয়ালৈকে সেই কল সংযোজন নহয় তেতিয়ালৈকে ইয়াক দেনা হিচাপে গণ্য কৰা হয়। আৰু কলছ ইন এডভান্সৰ ওপৰত কোনো ধৰণৰ অতিৰিক্ত ভোটদান ক্ষমতা কোনো অংশধাৰকে লাভ কৰিব নোৱাৰে। There is no voting rights in case of calls in advance paid by any shareholder. কোনো অংশধাৰকে যদি কলছ ইন এডভান্সৰ ধন আদায় দিছে তাৰ কাৰণে তো কোনো অতিৰিক্ত ভোটদানৰ ক্ষমতা লাভ নকৰে, and they will not get any dividend on calls in advance. আৰু সেই অগ্ৰিম তলবীৰ ওপৰত কোনো ধৰণৰ লাভাংশ লাভ কৰিব নোৱাৰে। তো এই হ'ল কলছ ইন এডভান্স। তো ইয়াৰ লগত জড়িত জেনেৰেলিটি চাব। কলছ ইন এডভান্সৰ সময়ত জেনেৰেলিটি হ'ব বেংক একাউণ্ট ডেবিট, বেংক একাউণ্ট ডেবিট টু কলছ ইন এডভান্স একাউণ্ট, এইটো জেনেৰেলিটি। কলছ ইন এডভান্স জেনেৰেলিটি হ'ব বেংক একাউণ্ট ডেবিট টু কলছ ইন এডভান্স। 2 নম্বৰ এন্ট্ৰিটো হ'ব when the calls in advance is adjusted with the respective calls, তেতিয়া জেনেৰেলিটি হ'ব calls in advance account debit to share call যি কলৰ লগত এডজাষ্ট হয়, এইটো এই দুটা জেনেৰেলিটি দিয়া হয়। এতিয়া হা disclosure in the balance sheet
ডিসক্লোজার ইন দ্য ব্যালেন্স শিট অর্থাৎ ব্যালেন্স শিটত কেনেকৈ দেখুওৱা হ'ব we know that generally companies balance sheet are drawn under vertical form আমি ইতিমধ্যে কেইবাবাৰো আলোচনা কৰিছোঁ এইটো ধৰা ইকুইটি and liability ইয়াৰ তলত থাকে শ্বেয়াৰ হোল্ডাৰ shareholders fund তার তলত থাকে share capital reserve and surplus money received against share warrant application money pending allotment 3 number non current liability 4 number current liability ইয়াৰ তলত এটা সাব হেড থাকিব এই কারেন্ট লায়াবিলিটি তলত একটা সাব হেড থাকিব আদার কারেন্ট লায়াবিলিটি আদার কারেন্ট লায়াবিলিটি এই আদার কারেন্ট লায়াবিলিটিৰ তলত কলস ইন এডভান্স টু দেখুওৱা হ'ব ইয়াত calls in advance that is called disclosure in the balance sheet অর্থাৎ calls in advance to balance sheet কেনেকৈ দেখা হয় until and unless adjusted the calls in advance with the respective calls before the preparation of the balance sheet প্রস্তুত করার আগতে যদি calls in advance to যদি adjusted করা নহয় that's why it is regarded as a liability it is treated as a liability আর দেনা হিসাবে গণ্য করার লগে লগে ব্যালেন্স শিটত কারেন্ট লায়াবিলিটিসৰ তলত সাব হেড আদার কারেন্ট লায়াবিলিটি তাৰ তলত আহিব কলস ইন এডভান্স এইটো কোৱা হয় ব্যালেন্স শিটত দেখুৱাৰ ধৰণ বা নিয়ম এতিয়া আহা আমি এটা ইলাস্ট্রেশন এটা এক্সাম্পল আলোচনা করো যে কলস ইন এডভান্সৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ জেনাৰেটি হ'ব আমি এটা এক্সাম্পল লৈছো যে অন 1/1/2016 X Limited received in advance the first call of ₹2 per share on 10,000 equity share of ₹10 each the first call due on 15/2/2016 যে 10,000 অংশপত্ৰৰ ওপৰত যদিও প্রতিটো অংশৰ মূল্য 10 টকা আছিলে ফার্স্ট কলৰ লগত আছিলে 2 টকা 10,000 অংশপত্ৰৰ প্ৰতিটো অংশপত্ৰৰ মূল্য 10 টকা ফার্স্ট কলৰ লগত আছিল 2 টকাকে সেই 10,000 অংশপত্ৰ 2 টকাকে ফার্স্ট কলৰ ধন কি কৰিছে এডভান্স পাইছে কোম্পানীয়ে একচুয়ালি তলব কৰিব লগা আছিল এইটো পাইছে 1/1/2016 তলব কৰিব লগা আছিল ফেব্রুয়ারির 15 তারিখ 15/2/2016 তলব কৰিব কেতিয়া 15/2/2016 কিন্তু তলব কৰাৰ আগতেই 10,000 অংশপত্ৰৰ 2 টকাকে ফার্স্ট কলৰ ধন কি কৰিছে আগতীয়াকে আদায় দিছে কলস ইন এডভান্স হিচাপে আদায় দিছে অংশধাৰক আদায় দিছে আৰু কোম্পানী সেই ধন লাভও কৰিছে এটা তার উপর প্রয়োজনীয় জাবেদার প্রবিষ্টি কি হবে ইতিমধ্যে আমি দিলু যে ব্যাংক অ্যাকাউন্ট ডেবিট টু কলস ইন অ্যাডভান্স অ্যাকাউন্ট
10,000 শ্বেয়াৰত 2 টকাকৈ কিমান হ'ব 20,000 টকা 20,000 টকা narration দিবা being calls money received in advance on 10,000 shares of rupees 2 each 10,000 অংশপত্ৰ 2 টকাকৈ আগতীয়াকৈ লাভ কৰাৰ বাবে এতিয়া এই কলছ ইন এডভান্সটো যেতিয়া তলব কৰাৰ তাৰিখ কেতিয়া 15/2/2016 কোম্পানী যেতিয়া তলব কৰিব তেতিয়া সেই কলছ ইন এডভান্সটো সেই তলবৰ লগত এডজাষ্ট কৰা হ'ব সংযোজন কৰা হ'ব 2 নম্বৰ তেতিয়া জানেনতে হ'ব কলছ in advance account debit to share first call account 20,000 আর এইটো তারিখ আছিলে ফেব্রুয়ারি 15 তারিখ আর এইটো আছিলে 1 জানুয়ারি 2016 এই তারিখত এডভান্স পালে আৰু এই তাৰিখত যেতিয়া কোম্পানী তলব কৰিলে তেতিয়া সেই তলবৰ লগত কলছ ইন এডভান্সটো এডজাষ্ট কৰা হৈ যাব narration দিব very simply being calls in advance on 10,000 shares at the rate of ₹2 per share adjusted with first call simple তো এই হল আমার কি কলস ইন অ্যাডভান্সর প্রয়োজনীয় যাবতীয় ব্যবস্থা তো আমি কি আলোচনা কৰিলো যে কলস ইন অ্যাডভান্স কাক কয় যেতিয়া কোনো অংশধারকে আংশিকভাৱে হোক বা সম্পূৰ্ণভাৱে হোক তলবৰ ধন কোম্পানী তলব কৰাৰ আগতে যদি আদায় দিয়ে আৰু সেই ধন কোম্পানীয়ে লাভ কৰে তাক অগ্রিম তলবী বুলি কোৱা হয় তো ভাৰতীয় কোম্পানী আইন 2013 50 নং ধাৰাত কোৱা হৈছে যে এটা কোম্পানীৰ আৰ্টিকল এছ'চিয়েশ্যনৰ অনুমতি দিলেহে কলছ ইন এডভান্সৰ টকা কোম্পানীয়ে ল'ব পাৰে গ্ৰহণ কৰিব পাৰে একচেপ্ট কৰিব পাৰে আৰু সেই অগ্ৰিম তলবীৰ ধন যেহেতুকে কোম্পানীৰ এটা দেনা যেতিয়ালৈকে সেই তলবৰ ধনটো ৰেসপেক্টিভ কলৰ লগত এডজাষ্ট নহয় তেতিয়ালৈকে এক দেনা হিচাপে গণ্য কৰা হয় আৰু সেই অগ্ৰিম তলবী ধনৰ ওপৰত কোনো অংশধাৰকে ভোটিং অতিৰিক্ত কোনো ভোটিং ক্ষমতা লাভ নকৰে বা ই পেইড আপ কেপিটেলৰ বৃদ্ধিৰ ক্ষেত্ৰতো সহায় নকৰে যাৰ কাৰণে ইয়াৰ ওপৰত কোনো ধৰণৰ লাভাংশ পৰিশোধ কৰিব নালাগে ইয়াত কোম্পানীৰ বেলেন্স শ্বীটৰ লাইবিলিটি সাইডত ইকুইটি এণ্ড লাইবিলিটি ৰিটাৰ্ণৰ তলত যেটো কারেন্ট লাইবিলিটি আছে সেই কারেন্ট লাইবিলিটি সাবহেড আদার কারেন্ট লাইবিলিটিৰ তলত কলছ ইন এডভান্সটো দেখুওৱা হয় যদিহে বেলেন্স শ্বীট প্ৰস্তুত কৰাৰ আগত ইয়াক এডজাষ্ট কৰা নহয় আৰু প্ৰয়োজনীয় যাবতীয় বস্তু আমি আলোচনা কৰিম এখিনি আছিল এতিয়া আমি আৰু এটা ইলাষ্ট্ৰেশ্যন ল'ম আৰু এটা এক্সাম্পল লৈছোঁ এই এক্সাম্পলটো কোৱা হৈছে on 28/2/2016 the first call of ₹2 per share became due on 50,000 equity shares allotted by Kumar Limited. Komal, a holder of 1,000 shares, did not pay the first call money. COVID, a holder 750 shares, paid the second and final call of ₹4 per share along with the first call. First necessary journal entry for the amount received by opening calls in arrears and calls in advance in the books of the company. এতিয়া চাবা যে কোম্পানীটোৰ কিমান শেয়াৰ 50,000 শেয়াৰ প্ৰতিটো শেয়াৰৰ বাবদ কিমানকৈ আছিলে 2 টকাকৈ ইয়াতো কোৱা হৈছে যে due on 50,000 equity shares allotted by Kumar Limited এটা কোম্পানীটোৰ নাম
এলট কৰিছে 50,000 শ্বেয়াৰৰ 2 টকাকৈ আছিলে কলৰ লগত আৰু কমল এই হোল্ডাৰ অফ 1000 শ্বেয়াৰ ডিড নট পে দ্য ফাৰ্ষ্ট কল মানি এজন অংশধাৰক যাৰ হাতত 1000 অংশপত্ৰ আছিলে তেওঁ কিন্তু এই ফাৰ্ষ্ট কলৰ টকা দিব পৰা নাই ব্যৰ্থ হৈছে আৰু এজন অংশধাৰক এই হোল্ডাৰ অফ 750 শ্বেয়াৰ্ছ আৰু এজন অংশধাৰক যাৰ হাতত 750টা অংশ আছিলে পেইড দ্য ছেকেণ্ড এণ্ড ফাইনেল কল অফ ₹4 পাৰ শ্বেয়াৰ এলং উইথ দ্য ফাৰ্ষ্ট কল আৰু এজন অংশধাৰক যাৰ হাতত 750টা অংশপত্ৰ আছিলে তেওঁ কিন্তু ফাৰ্ষ্ট কলৰ লগতে ছেকেণ্ড এণ্ড ফাইনেল কলৰ 4 টকাকৈ আদায় দিছে তেনেহ'লে চোৱা জাৰ্নেলটি কেনেকুৱা হ'ব বেংক একাউণ্ট ডেবিট বেংক একাউণ্ট ডেবিট 50,000 শ্বেয়াৰৰ কিমান আছিলে 2 টকা কৰি তো 50,000 শ্বেয়াৰৰ 2 টকা কৰি তাতে কোৱা হৈছে এজন অংশধাৰক তেওঁৰ হাতত 1000 আছিলে 1000 অংশপত্ৰ আছিলে তেওঁ কিন্তু সেই 1000 অংশপত্ৰ টকা দিব পৰা নাই দিব পৰা নাই মানে তেনেহ'লে কিমান অংশৰ পইচা পালোঁ 49,000 50,000ৰ ভিতৰত এজনৰ হাতত 1000 সি দিয়া নাই one shareholder holding 1000 shares unable to pay the first call money তাৰমানে তেওঁ ব্যৰ্থ হৈছে he has fails to pay the first call money গতিকে আমি পালোঁ কিমান অংশৰ 49,000ৰ 2 টকা কৰি ঠিক আছে আৰু এজন অংশধাৰক হোল্ড 750 শ্বেয়াৰ পে দ্য ছেকেণ্ড এণ্ড ফাইনেল কল ইন এডভান্স ফাৰ্ষ্ট কলৰ লগতে এজন ব্যক্তি যাৰ হাতত 750টা শ্বেয়াৰ আছিল তেওঁ কিন্তু ছেকেণ্ড এণ্ড ফাইনেল কলৰ টকাও দি দিছে তো কোম্পানীৰ হাতত এডভান্স হিচাপে টকা 750টা শ্বেয়াৰৰ টকা আহিছে নে নাই গতিকে এই 750টা শ্বেয়াৰৰ প্লাছ 750 ইনটু 4 তেনেহ'লে চোৱা কিমান হ'ব 98,000 আৰু ইয়াতে কিমান হ'ব 3,000 তেনেহ'লে কিমান হ'ব 1,01,000 এতিয়া চোৱা কলছ ইন এৰিয়া বাকী থাকিল নে নাই এজনৰ হাতত 1000 শ্বেয়াৰ আছিলে তেওঁতো দিব পৰা নাই গতিকে কলছ ইন এৰিয়াৰ কিমান হ'ল 1000 শ্বেয়াৰৰ এই টকাকে আছিলে 2 টকাকে হয় নহয় 2 টকাকে 2,000 টকা তো এডভান্সও আছে এজন ব্যক্তি যিজনে কি কৰিছে যে 750টা শ্বেয়াৰৰ টকা তেওঁ আগতীয়াকৈ আদায় দিছে নে নাই আচ্ছা তো এই 750টা শ্বেয়াৰৰ টকা যিহেতুকে আগতীয়াকৈ দিলে তো শ্বেয়াৰ কল একাউণ্ট টু কলছ ইন এডভান্স একাউণ্ট কিমান এডভান্স দিছে যে 750টা শ্বেয়াৰৰ কেইটকাকৈ আছিলে 4 টকা তেনেহ'লে কিমান 3,000 এতিয়া শ্বেয়াৰ কলৰ কিমান টকা আছিলে 50,000 শ্বেয়াৰৰ 2 টকাকৈ কিমান টকা হ'ব লাগে 1 লাখ টকা 50,000 শ্বেয়াৰৰ 2 টকাকৈ 1 লাখ টকা তেনেহ'লে 1,03,000 1,03,000 নেৰেশ্যনটো অলপ লেন্থি হ'ব বিং শ্বেয়াৰ কল মানি received on 49,000 shares at the rate of ₹2 per share and 1,000 shares calls in area and received in advance on 750 shares at the rate of ₹4 per share. এতিয়া চোৱা 49,000 শ্বেয়াৰৰ আমি 2 টকাকৈ পাইছোঁ 1,000 শ্বেয়াৰৰ কলছ ইন এৰিয়াৰ আছে আৰু
আমি কল ইন এডভান্স হিসাবে 750টা শেয়ারও 4 টাকাকে পাইছোঁ। এইটো হ'ল আমাৰ নাৰেশ্যন। এতিয়া আমি দুটা এক্সাম্পল আলোচনা কৰিলোঁ, ইলাষ্ট্ৰেশ্যন আমি দুটা আলোচনা কৰিলোঁ যে কলছ ইন এডভান্সৰ ক্ষেত্ৰত জেনেৰেল এন্ট্ৰি কেনেকুৱা ধৰণৰ হয় আৰু ইয়াৰ নাৰেশ্যন। এতিয়া যদি আমি আৰু এটা ইলাষ্ট্ৰেশ্যন লওঁ, কেইমিনিট 21, আমি আৰু এটা ইলাষ্ট্ৰেশ্যন লৈছোঁ। পৰৱৰ্তী ইলাষ্ট্ৰেশ্যন আলোচনা কৰাৰ সময়ত আমি জাৰ্নেল দিম ঠিকে, আৰু বাৰে বাৰে এতিয়া আৰু নেৰেশ্যন নিদিম। নেৰেশ্যন জাষ্ট মই মুখৰে ক'ম। এই ইলাষ্ট্ৰেশ্যনটো চোৱা যে TS Limited was registered with a capital of rupees 1,50,000 divided into equity share of rupees 10 each. TS Limited টোটেল কেপিটেল হ'ল 1.5 লাখ টকা, প্ৰতিটো অংশৰ মূল্য হৈছে 10 টকা। তাৰমানে ইয়াৰ অংশ মূলধন কিমান? 1.5 লাখ টকাৰ হ'লে অংশ মূলধন হ'ব কিমান? 15,000। অংশ মূলধন হৈছে 15,000। শ্বেয়াৰ কেপিটেল হৈছে 1,50,000। প্ৰতিটো অংশৰ মূল্য যদি 10 টকা হয় তেনেহ'লে টোটেল নাম্বাৰ অফ শ্বেয়াৰ কিমান হ'ব? 15,000। অৰ্থাৎ অংশপত্ৰৰ সংখ্যা কিমান? 15,000। ইয়াৰে 12,000 অংশপত্ৰ বজাৰত বিলি কৰিছে। ইছ্যুড বজাৰত বিলি কৰিছে কিমান? 12,000 বুলি কৈছে। যে এই 15,000ৰ ভিতৰত দ্য কোম্পানী ইছ্যুড 12,000 ইকুইটি শ্বেয়াৰ ৰুপিজ 10 ইচ। প্ৰতিটো অংশ মূল্য কিমান? 10 টকা। পেবল টু অন এপ্লিকেশ্যন 3 অন এলটমেণ্ট। এপ্লিকেশ্যনৰ লগত 2 টকা, এলটমেণ্টৰ লগত 3 টকা। এপ্লিকেশ্যনৰ লগত 2 টকা, এলটমেণ্টৰ লগত 3 টকা, এণ্ড 3 অন ফাৰ্ষ্ট কল 3 টকা ফাৰ্ষ্ট কলৰ লগত। ফাৰ্ষ্ট কলৰ লগত 3 টকা, ছেকেণ্ড এণ্ড ফাইনেল কলৰ লগত আছে বেলেঞ্চ। বেলেঞ্চ হ'লে কিমান হ'ব? 2, 3, 5, 3, 8। ছেকেণ্ড এণ্ড ফাইনেল কলৰ লগত কিমান হ'ল তেনেহ'লে? 2 টকা। ইয়াতে কৈছিলে এনেকুৱা ধৰণৰ কৈছে যে 2 টকা এপ্লিকেশ্যন, 3 টকা এলটমেণ্ট, 3 টকা ফাৰ্ষ্ট কল এণ্ড বেলেঞ্চ ইন ফাইনেল কল। তো বেলেঞ্চ ইন ফাইনেল কল কিমান হ'ব? 2, 3, 5, 3, 8। তো বেলেঞ্চ ইন ফাইনেল কলত কিমান থাকিল? 2 টকা। এই হ'ল টোটেল 10 টকা। কুৱেশ্যনটোত কৈছে অল দ্য শ্বেয়াৰ্ছ ৱেৰ এপ্লাইড ফৰ এন এলটেড। সকলোবিলাক অংশপত্ৰৰ বাবে আবেদনো আহিছে আৰু এলৰ্টো দিয়া হৈছে। দ্য কোম্পানী মেড কলছ আপ টু ফাৰ্ষ্ট কল। কোম্পানী মাত্ৰ প্ৰথম তলবলৈকেহে তলব কৰিছে, ফাৰ্ষ্ট কললৈকে কল কৰিছে। ওৱান শ্বেয়াৰ হোল্ডাৰ হু ৱাজ এলটেড 400 শ্বেয়াৰ্ছ পেইড হিজ এণ্টায়াৰ এমাউণ্ট অন ফাৰ্ষ্ট কল এণ্ড এনাডাৰ শ্বেয়াৰ হোল্ডাৰ হু ৱাজ এলটেড 300 শ্বেয়াৰ্ছ ফেইল টু পে দ্য ফাৰ্ষ্ট কল মানি। কি কৰিলে? এজন শ্বেয়াৰ হোল্ডাৰ হু হোল্ডছ 300 শ্বেয়াৰ্ছ, হি ফেইলছ টু পে দ্য ফাৰ্ষ্ট কল মানি। যাৰ হাতত 300 অংশপত্ৰ আছিলে তেওঁ ফাৰ্ষ্ট কলৰ টকা দিব নোৱাৰিলে। এণ্ড এনাডাৰ শ্বেয়াৰ হোল্ডাৰ হোল্ডছ 400 শ্বেয়াৰ, হি পেজ দ্য ছেকেণ্ড এণ্ড ফাইনেল কল মানি উইথ দ্য ফাৰ্ষ্ট কল। আৰু এজন অংশধাৰক যাৰ হাতত 400 শ্বেয়াৰ আছে তেওঁ কিন্তু ফাইনেল কলৰ টকাও দি দিছে ফাৰ্ষ্ট কলৰ লগত। এতিয়া জাৰ্নেল এন্ট্ৰি এইখিনি মই মুচি দিলোঁ, জাৰ্নেল দি আকৌ অসুবিধা হ'ব নহ'লে। প্ৰথম জাৰ্নেল এন্ট্ৰি চোৱা, বেংক একাউণ্ট ডেবিট টু শ্বেয়াৰ এপ্লিকেশ্যন একাউণ্ট। নাৰেশ্যন মই নিদিওঁ, আগতে কৈছোঁ বাৰে বাৰে নিদিওঁ। নাৰেশ্যন কি হ'ব? বিং এপ্লিকেশ্যন মানি ৰিচিভ অন 12,000 শ্বেয়াৰ্ছ এট দি ৰেট অফ ৰুপিজ। এপ্লিকেশ্যনৰ লগত কিমান? 2 টকা। এট দি ৰেট অফ ৰুপিজ 2 পাৰ শ্বেয়াৰ। তেনেহ'লে 12,000 শ্বেয়াৰত 2 টকাকৈ হ'লে কিমান হ'ব? 24,000। 24,000। সেই টকা আমি এতিয়া কি কৰিম? শ্বেয়াৰ কেপিটেললৈ ট্ৰান্সফাৰ কৰিম। গতিকে শ্বেয়াৰ এপ্লিকেশ্যন একাউণ্ট ডেবিট টু শ্বেয়াৰ কেপিটেল একাউণ্ট 24,000।
narration of being share application money transferred to share capital account as per board resolution number dated. 3 number allotment দিয়া হবে এতিয়া share allotment account debit to share capital account. allotment লগত কিমান কে আছিলে 3 টকা তো 3 টকা হলে 12000 শেয়ার 3 12 36000 টাকা 36000 being share allotment due on 12,000 shares at the rate of rupees 3 per share as per board resolution number dated. 4 number allotment টাকা দিতে লাভ করিব bank account debit to share allotment account. allotment টাকা পোৱাৰ সময় 36,000 পাইছে allotmenটৰ লগে কোনো ভেজাল নাই কলস ইন এরিয়ার বা কলস ইন অ্যাডভান্স কার লগত আছে ফার্স্ট কলৰ লগতে এতিয়া 5 নম্বৰ তলব কৰা শেয়ার ফার্স্ট কল অ্যাকাউন্ট ডেবিট টু শেয়ার ক্যাপিটাল অ্যাকাউন্ট কোম্পানি জাস্ট তলবহে কৰিছে তলব কৰাৰ পিছত কোম্পানি গম নাপায় যে একচুয়ালি কিমান অংশধাৰকৰ টকা দিব যেতিয়া টকা আদায় দিব তেতিয়াহে গম পোৱা যাব যে ইমান অংশধাৰকৰ পৰা তলব কৰা হৈছিল ইমানে টকা আদায় দিছে তলব কৰাৰ সময়ত আমি 12000 অংশপত্ৰৰ গৰাকীকে আমি তলব কৰিম অৰ্থাৎ 12000 শেয়াৰৰ তলবৰ লগত কিমান আছিল 3 টকা 3 টকা 3 12 36000 টাকা আমি 36000 টাকা তলব কৰিছো কিন্তু আদায় পোৱাৰ সময়তহে গম পোৱা যাব একচুয়ালি কিমান টকা কোম্পানীয়ে লাভ কৰিছে 6 নম্বৰ যেতিয়া টকা পাম তেতিয়া দেখা যাব ব্যাংক একাউন্ট ডেবিট কৈছিল নহয় এজন ব্যক্তিৰ হাতত 300 অংশপত্ৰ আছিল যে another shareholder who was allotted 300 shares failed to pay the first call money first call টকা দিব পৰা নাই তাৰ মানে 12000 ৰ ভিতৰত 300 টকা পোৱা নাই তেনেহলে কিমান পালো আমি 11700 11700 into ফার্স্ট কলৰ লগত কিমান কে আছিল 3 টকা এখিনি পাইছো 300 অংশপত্ৰ টকা আমি পোৱা নাই তো 12000 পৰা 300 গলে কিমান থাকিব 11700 11700 into 3 আৰু এজন অংশধাৰক যাৰ হাতত 400 অংশপত্ৰ আছে তে কিন্তু সেকেন্ড এন্ড ফাইনাল কলৰ টকা কাৰ লগত আদায় দিছে ফার্স্ট কলৰ লগত গতিকে হে 400 প্লাস 400 ফার্স্ট এন্ড ফাইনাল কলৰ লগত কিমান আছিল 2 টকা এতে এখানে ক্যালকুলেশন কর 3 এর সাথে 21 এর 1 এই শূন্য দুটা দিলু 3 এর সাথে 21 এর 1 হাতের 2 1 3 গুণ 3 আর 2 এ 5 1 3 গুণ 3 হয় না আৰু ইফালে কিমান হল 800 400 2 টাকাকে কিমান হ'ব 800 তেনেহলে কিমান হ'ব 35,900 এই ইয়াত আহিব 35,900 তো জায়গা ইয়াত কম হোৱাৰ কাৰণে মই এখিনি মুছি দিছো এতিয়া আকৌ চাই লোৱা 12000 শেয়ার আছিল তাৰে 300 অংশপত্ৰ টকা আমি পোৱা নাই 3 টকাকে 11700 আৰু প্লাস 400 অংশপত্ৰ যাৰ হাতত আছিল তেওঁ আগধন হিচাপে আদায় দিছে 2 টকা কৰি এখিনি আমি মুছি দিলু তেনেহলে আমাৰ স্পেসৰ অভাৱ নহয় 35,000 কিমান পালো 900 35,900 এতিয়া কলস ইন এরিয়ার হিসাবে থাকলে কলস ইন এরিয়ার ডেবিট ব্যালেন্স দেখায় কলস ইন এরিয়ার কিমান আছিল কলস ইন এরিয়া 300 টাকা পোৱা নাই তো কলস ইন এরিয়ার 300 শেয়ার কে টাকা কে আছিল 3 টাকা কে 9 টাকা কলস ইন এরিয়ার অ্যাকাউন্ট ডেবিট টু শেয়ার ফার্স্ট কল অ্যাকাউন্ট
টু কলস ইন এডভান্স একাউণ্ট। এতিয়া কলস ইন এডভান্সত কিমান পাইছোঁ? 400 শ্বেয়াৰৰ 2 টকাকৈ পাইছিলোঁ 800। শ্বেয়াৰ ফাৰ্ষ্ট কলত কিমান হ'ব? যে 12,000 শ্বেয়াৰৰ কেইটকাকৈ? 3 টকাকৈ। 12,000 শ্বেয়াৰৰ 3 টকাকৈ কিমান হ'ব লাগে? 36,000 হয়নে? 12,000 শ্বেয়াৰৰ 3 টকাকৈ 36,000। এতিয়া চাওক 34,800, ইয়াতে 34,800 হ'ব নে নাই? 36,000 ডেবিট আৰু ক্ৰেডিট বেলেঞ্চ সমান হ'ব লাগে, হৈছে? কাৰণ 35,900 টকা আৰু 900 যোগ কৰিলে 36,800 হ'ব। ডেবিট ক্ৰেডিট ইকুৱেল হৈছে। এতিয়া নেক্সট থাকিল তোমাৰ যিহেতুকে ফাইনেল কল কৰাই নাই, ফাৰ্ষ্ট কললৈকে কৰিছিলে, তো ফাইনেল কল কৰা নাই, গতিকে ফাইনেল কলৰ কাৰণে আমি কোনো এণ্ট্ৰি দিব নালাগে। যেতিয়া ফাইনেল কল কৰিম তেতিয়া যদি সেই কলছ ইন এৰিয়াৰ টকা আদায় দিছে ছেকেণ্ড কলৰ লগত, তেনেহ'লে সেই কলছ ইন এৰিয়াৰটো আদায় হিচাপে পাম আৰু সেই কলছ ইন এডভান্সটো ফাইনেল কলৰ লগত এডজাষ্ট কৰা হ'ব। যিহেতুকে দিয়া নাই সেইকাৰণে আমি নিদিলোঁ। এতিয়া ইয়াক যদি তুমি বেলেঞ্চ শ্বীটত দেখুওৱা, বেলেঞ্চ শ্বীটত দেখুওৱা, কেনেকৈ বেলেঞ্চ শ্বীটত দেখাব? ইয়াৰ আগতে তোমালোকক আলোচনা কৰিছোঁ যে বেলেঞ্চ শ্বীটত কেনেকৈ দেখুওৱা হয়। ফৰ্মেটটো টানিব, ইকুইটি এণ্ড লাইবিলিটি ছাইডত শ্বেয়াৰ হোল্ডাৰ্ছ ফাণ্ড থাকিব, তাৰ তলত শ্বেয়াৰ কেপিটেল থাকিব। সেই শ্বেয়াৰ কেপিটেল লগত অথৰাইজ শ্বেয়াৰ কেপিটেল আমি জানো 15,000 শ্বেয়াৰৰ 10 টকাকৈ 1.5 লাখ টকা, তাৰে 12,000 শ্বেয়াৰ ইছ্যু কৰিছিলে, ইছ্যুড কেপিটেল 12,000 শ্বেয়াৰত 10 টকাকৈ 1,20,000। ছাবস্ক্ৰাইব পাৰ্টলি কল্ড আপ এণ্ড পেইড আপ, কাৰণ ছাবস্ক্ৰাইবৰ ভিতৰত চাব 12,000 শ্বেয়াৰৰ টকা আমি পোৱা নাই, 11,700 শ্বেয়াৰৰ টকা পাইছিলোঁ। এই 11,700 শ্বেয়াৰৰ 10 টকাকৈ যদিও আছিলে তাৰে আমি 8 টকাকৈহে আমি কল কৰা হৈছিলে। মই আকৌ দোহাৰিছোঁ, আকৌ দেখাইছোঁ যে 12,000 শ্বেয়াৰ আছিলে, ইয়াৰে 300 অংশপত্ৰ টকাত আমি পোৱা নাই, তেনেহ'লে 3 অংশপত্ৰ মাইনাছ কৰা থাকিল কিমান? 11,700। এই 11,700 প্ৰতিটো অংশ মূল্য 10 টকা যদিও কিন্তু কোম্পানী তলব কৰিছে কিমানলৈকে? ফাৰ্ষ্ট কললৈকে। ফাইনেল কলটো তলব কৰা নাই, তেনেহ'লে কেইটকাকৈ হ'ল? 8 টকা। 11,700 শ্বেয়াৰ কেইটকাকৈ পালে? 8 টকা। যদিও 10 টকা পেইড আপ ₹8 পাৰ শ্বেয়াৰ। 10 টকাৰ ভিতৰত কিন্তু কিমান পেইড আপ হৈছে? 8 টকাকৈ। গতিকে এই 11,700 শ্বেয়াৰ 8 টকাকৈ 93,600। তাৰে আছিলে 300 শ্বেয়াৰ ছাবস্ক্ৰাইব পাৰ্টলি কল্ড আপ এণ্ড পাৰ্টলি পেইড আপ। 300 শ্বেয়াৰৰ 10 টকাকৈ যদিও 4 টকাকৈ কল্ড আপ কৰা হৈছিলে 2,400 টকা, কিন্তু কলছ ইন এৰিয়াৰ হিচাপে আছে 300 শ্বেয়াৰৰ 3 টকাকৈ 2,400 পৰা সেই 900 টকা গ'লে 1,500 টকা, 93,600 প্লাছ 1,500 95,100। মই বেলেঞ্চ শ্বীটটো খালি মুখামুখি আলোচনা কৰিলোঁ, তোমালোকে এবাৰ চাই ল'ব। যদি বুজাত অসুবিধা হয় আকৌ মোৰ লগত যোগাযোগ কৰিব বুলি মই আশা ৰাখিলোঁ। তো এইদৰে কলছ ইন এডভান্সৰ ক্ষেত্ৰত তোমালোকৰ জাৰ্নেল এণ্ট্ৰিখিনি দিয়া হয়, প্ৰয়োজনীয় জাবেদা প্ৰবিষ্টি বা বেলেঞ্চ শ্বীট প্ৰস্তুত কৰা হয়। আশা কৰোঁ তোমালোক বুজি পাইছা আৰু বুজাত কিবা অসুবিধা হ'লে মোৰ লগত যোগাযোগ কৰিব বুলি আশা ৰাখিছোঁ। এতিয়া পৰৱৰ্তী আমি আলোচনা কৰিম ইণ্টাৰেষ্ট অন কলছ ইন এডভান্স। ইয়াৰ পৰা ইণ্টাৰেষ্ট অন কলছ ইন এডভান্স পৰৱৰ্তী ক্লাছত আমি ইয়াৰ পৰা আলোচনা কৰিম। তো আজি তোমালোকৰ পৰা এইখিনিতে বিদায় লৈছোঁ। সকলোৰে সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰি ইয়াতে সমাপ্ত কৰিছোঁ। ধন্যবাদ।